Students, welcome to our tuition Alvin Start classes. আজি আমি এই ভিডিঅ'ত তোমালোকক ক্লাছ 8ৰ মেথছৰ শংকৰদেৱ বিদ্যানিকেতনৰ 2 নম্বৰ চেপ্টাৰৰ 2C অনুশীলনী লাষ্ট অংক 15 নম্বৰটো কৰাব লৈছো। তেন্তে বলা আজি ভিডিঅ'লৈ আগবাঢ়ো। 15 নম্বৰ মেথছটো কি দিছে চোৱা। সপ্তম শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাত বছৰিকা পৰীক্ষা তোমালোকৰ হৈ থাকে। পৰীক্ষাত এতিয়া অষ্টমৰ কিতাপ সপ্তমৰ কথা দিছে দেই, যাতে মনত পৰে তোমালোকৰ। পৰীক্ষাত এজন ছাত্ৰই বিজ্ঞানত যি নম্বৰ পাইছে, বিজ্ঞানত যি নম্বৰ পাইছে অংকত তাতকৈ 10 বেছি পায়। হল, বিজ্ঞানত ধৰি লওক কিবা এটা নম্বৰ পাইছে, তাতকৈ অংকত 10 নম্বৰ বেছি পাইছে। ওকে, আৰু কৈছে ইংৰাজীত পোৱা নম্বৰ বিজ্ঞানৰ নম্বৰতকৈ 5 কম, আৰু বিজ্ঞানত যিটো নম্বৰ পাইছিল সেইটোতকৈ ইংলিছত 5 কম পাইছে। সেইখিনিলে হল। যদি এই তিনিটা বিষয়ত পোৱা মুঠ নম্বৰৰ 254 হয়, মানে সমষ্টিত যোগটো, তেন্তে কোন বিষয়ত কিমান নম্বৰ পাইছে। এটা প্ৰশ্নটো তোমালোকে পঢ়ি এটা কথাই গম পালা যে কোনোবা এটা বস্তু আমাক একেবাৰে দিয়া নাই, মানে কোনো ইংগিতেই দিয়া নাই আমাক। সেইটো কি? বিজ্ঞান। বিজ্ঞানৰ ওপৰত তুলনা কৰি অংকটো দিছে যে বিজ্ঞানতকৈ অংকটো 10 বেছি পাইছে। ইংলিছটো দিছে যে বিজ্ঞানতকৈ ইংলিছত 5 কম পাইছে। কিন্তু আমাৰ বিজ্ঞানৰ বিষয়ে একো কোৱা নাই, সেয়েহে আমি এই অংকটো ধৰি ল'ব লাগিব কি বিজ্ঞানত পোৱা নম্বৰ। ঠিক আছে, এটা আমি কৰি যাম ধুনীয়াকৈ। এইটোৰ এক্সাম্পলকো বুজাই নাথাকো তোমালোকক, ধৰো যিটো দিয়া নাথাকে এইটোৱে ধৰি ল'বা। বিজ্ঞানত পোৱা নম্বৰ কিমান ধৰিম? x। প্ৰশ্ন মতে এটা কি হব? অংকত পোৱা নম্বৰ কিমান কৈছিল? অংকত পোৱা নম্বৰ বিজ্ঞানতকৈ 10 বেছি। বিজ্ঞানত কিমান? x, তাতকৈ 10 বেছি। 10 যুক্তি দিয়া। চিম্পুল ভাৱে ল'বা দেই, মেথটো গেহেৰাইত সোমাই নাযাবা, ইমান বুজি পোৱাকে চিম্পুল ভাৱে ল'বা। আমি বিজ্ঞানত পোৱা কিমান ধৰিলো? x, সেইকাৰণে অংকত কিমান পাইছে বুলি কৈছে প্ৰশ্নত কিতাপ দি থৈছে তলত যে বিজ্ঞানতকৈ 10 বেছি পাইছে। বিজ্ঞানত কিমান পাইছো? x, তাতকৈ 10 যোগ কৰি দিছো, চিম্পল। ইংৰাজীত কিমান পাইছে? ইংৰাজীত এইটো মই ডট দিছো, পোৱা নম্বৰ কিমান? বিজ্ঞানতকৈ 5 কম। বিজ্ঞানত কিমান? x -5 হল, বুজি পাইছা এইখিনিলৈ? ওকে, এতিয়া আকৌ এটা আছে, আকৌ লিখিবা। প্ৰশ্ন মতে কৈছে যে ইহঁত তিনিটাৰ মোৰ লগ লাগি মুঠ কিমান কৈছে? 254, হয়নে? 254 বুলি কৈছে। লগ লাগি মানে কি? যোগ কৰিলে পাম, হ'ব। আকৌ প্ৰশ্ন মতে পাতিবা, মানে ইহঁতৰ যোগফলটো কিমান? 254, x plus 10 plus x minus 5 equal 254. বুজিলা? এই গোটেইকেইটা নম্বৰ যোগ কৰি মুঠ কিমান নম্বৰ বুলি কৈছে? 254। মুঠ নম্বৰ কেতিয়া পাওঁ? যোগ কৰিলে পাওঁ, সেইকাৰণে যোগ কৰি দিছো। এতিয়া চোৱা, খুলি দিওঁ চব। x plus 10 plus x minus 5 equal 254. x কেইটা আছে? এটা, দুটা, তিনিটা, 3x যোগ কৰিলে হয়। আৰু এটা চোৱা, এতিয়া 10 আছে আৰু আছে কি? -5। এতিয়া 10ৰ পৰা 5 গলে কিমান হ'ব? 5 plus 5। বুজিছা? আৰু এইটো তোমালোকৰ প্ৰায়ভাগ ভুল কৰা, এইটো যোগ আছে মাজত চবৰে, যোগ কৰি দিয়া 15। কিন্তু ইয়াতো তোমালোকে টকা হিচাপে ধৰি ল'বা যে 10 টকা আৰু 5 টকা। কিন্তু চোৱা, 10ৰ আগত কি চিন আছে? প্লাছ, মানে এইটো তোমাৰ হাতত জমা আছে। আৰু 5ৰ আগত কি চিন আছে? মাইনাছ, মানে এইটো তোমাৰ ক'ৰবাত ধাৰ হৈ আছে। এতিয়া তুমি 10 টকা দি যদি 5 টকাটো ধাৰ মাৰিব যোৱা, আৰু কিমান টকা তোমাৰ হাতত থাকিব? 5 টকা। আৰু 5টো কি হ'ব? তোমাৰ হাতত জমা যদি প্লাছৰ, সেইকাৰণে আমি প্লাছৰ পাতিছো। ওকে, চিম্পল বেবি, চিম্পল। 254। এতিয়া 3x, 5টো যদি আমি সিপিনে লৈ যাওঁ, যোগৰ আছে, মাইনাছ হৈ যাব। 254 minus 5, 3x equal 254 পৰা 5 গলে 249।
এইখিনিৰ পৰা মই ওপৰত পাতি দিছোঁ অ'কে এতিয়া চোৱা 3x এইটো আৰু পাতি লৈছোঁ মই 3x ইকুৱেল টু 49 এক্সটো এইপিনে ৰাখি 3টো সিপিনে লৈ গ'লে পূৰণ আছে সিপিনে গ'লে হৰণ হৈ যাব 249 ডিভাইডেড বাই 3 3 একেবাৰে হৰণ যাব 249 49 3ৰে 8 3 গুণ 24 9টো থাকিল নামি আহিব 3 3 গুণ 9 হ'ব 83 বাৰ দেই এইটো মুছি দিছোঁ মই হ'ব এইখিনি থাক কিমান হ'ব x ইকুৱেল 83 শেষ চোন পাই গ'লো x ইকুৱেল 83 এতিয়া চোৱা এতিয়া আমাক গোটেইকেইটা সাবজেক্টতে পোৱা নম্বৰ উলিয়াব দিছিল এতিয়া এইখিনি মই ইয়াত পাতিম দেই এইটো প্ৰথম পাৰ্টটো এইখিনি পিছত এইটো 2 নম্বৰ পাৰ্টটো এইখিনি পিছত পাতিছো ইয়াত চাবা আৰু মোৰ সুবিধা অনুসাৰে লিখিব চাইছো মানে মই তোমালোকৰ সুবিধা হ'ব এইখিনি পৰা বুজি পাবা এইটো 2 এইটো 1 এইখিনি পৰা গৈ এইখিনি আৰু তোমালোকে কৰি যাওঁতে লিখিয়ে যাবা এবাৰ প্ৰেক্টিছ হৈ যাব 1 2 এতিয়া যাওঁ x ইকুৱেল কিমান পালো 83 আৰু x টো আমি কি ধৰিছিলো কিহৰ নম্বৰ বিজ্ঞানত পোৱা নম্বৰ x সেইকাৰণে বিজ্ঞানত কিমান পাইছো 83 এটাকে বিজ্ঞানত পোৱা নম্বৰ কিমান 83 পিছৰটো চাম অংকত পোৱা নম্বৰ কিমান x + 10 অংকত আৰু লিখিবা দেই পোৱা নম্বৰ কিমান x + 10 x টো কিমান 83 + 10 93 কৈছিল না যে বিজ্ঞানতকৈ অংকত 10 বেছি পাইছে 83 + 10 93 আৰু ইংৰাজীত কি কৈছিল বিজ্ঞানতকৈ 5 নম্বৰ কম পাইছে মানে x - 5 ধৰিছিল x কিমান এতিয়া 83 বিজ্ঞানত -5 কৰি দিয়া কিমান হ'ব 78 হ'ব এটা পাই গ'ল গোটেইটা নম্বৰ এইটো বিজ্ঞান এইটো অংক এইটো ইংৰাজীত অলপ গাধ আছে বিজ্ঞানতো অলপ অংকত বঢ়িয়া ঠিক আছে তোমালোকে এনেকৈ অংকবিলাক নম্বৰ পালে ভাল লাগিব আমাৰ ঠিক আছে তো এইখিনিতে অংকটো শেষ হৈছে চোৱা এইটো 3 নম্বৰ পাৰ্ট এইটো 1 নম্বৰ পাৰ্ট 2 নম্বৰ পাৰ্ট আৰু এইটো হৈছে 15 নম্বৰ মই লিখিব পাহৰি গৈছিলো ঠিক আছে 15 নম্বৰ হ'ব ধুনীয়া অংক বহুত ধুনীয়া সহজ অংক ওকে তোমালোকে পাতি ল'বা ধুনীয়াকৈ বুজি চাবা কিবা বুজি নাপালে কমেণ্ট কৰি জনাবা মই আকৌ বুজাম ওকে তো আজিলৈ ইমানতে অনুশীলনটো শেষ কৰিছোঁ নেক্সট আকৌ তোমালোকক নতুন অনুশীলনীৰ সৈতে লগ পাম তেতিয়ালৈকে থেংক ইউ so much আৰু পঢ়ি থাকা ধুনীয়াকৈ